শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল পুনৰবাৰ নমস্কাৰ গ্ৰহণ কৰিব। যোৱাবাৰৰ HPC ফিল আপ কৰা ক্লাছ 1ৰ যিটো ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়াইছিলোঁ তাৰ যথেষ্ট ভাল ৰিভিউ লাভ কৰিছোঁ। সেই ভিডিঅ'টো পোষ্ট কৰাৰ পিছতে আপোনালোকৰ অসংখ্য শিক্ষাগুৰুৱে ফোন কৰিয়ে হওক বা কমেণ্ট কৰি বা মেছেজ কৰিয়ে হওক মোক বহুখিনি কথা জনাইছে যে তেওঁলোক উপকৃত হৈছে আৰু তেওঁলোকে বিচাৰিছিল যে মই ক্লাছ 2 আৰু লগতে ক শ্ৰেণীৰ যিখন HPC সেইখনো পূৰ কৰি দিব লাগে। এইখিনিতে মই আপোনালোকক এটা কথা জনাই থ'ব বিচাৰিছোঁ যে এই ক্লাছ 1 বা ক্লাছ 2ৰ HPC কেইখন একেধৰণেৰেই প্ৰস্তুত কৰা হৈছে আৰু একেধৰণেৰে পূৰ কৰিবও লাগিব। তথাপি মই থুলমূলকৈ এটা আভাস দিবলৈ আপোনালোকক চেষ্টা কৰিম। যদি কিবা আকৌ নজনা কথা থাকে তেন্তে মোক কমেণ্ট কৰিয়ে হওক বা মেছেজ কৰি বা ফোন কৰি হ'লেও আপোনালোকে জনাব পাৰিব আৰু এই ভিডিঅ'কেইটাইও আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। তেন্তে আহক আজি ক্লাছ 2ৰ HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে তাৰ ওপৰতে প্ৰস্তুত কৰা মোৰ এই ভিডিঅ'টোৰ মাজলৈ যাওঁ। ক্লাছ 2ৰ HPC সেইখন ক্লাছ 1ৰ HPCখনৰ নিচিনাকেই পূৰ কৰিব লাগিব। প্ৰথম পৃষ্ঠাটোত এয়া বিদ্যালয়ৰ নাম আৰু ঠিকনা দিব লাগিব, শিক্ষাবৰ্ষ, ইউডাইছ কোড, শিক্ষকৰ কোড, ইয়াৰ পিছতে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সাধাৰণ তথ্যখিনি, নাম, ৰোল নম্বৰ, শিক্ষাৰ্থীৰ ইউনিক ID যিটো আমি শিক্ষাৰ ক্ষেত্ৰত পাম, ক্লাছ, শাখা থাকিলে শাখা দিব, বৰ্তমানৰ ঠিকনা, স্থায়ী ঠিকনা, মাতৃৰ নাম, পিতৃৰ নাম, মাতৃৰ বৃত্তি, পিতৃৰ বৃত্তি, ভাই ভনীৰ সংখ্যা, মাতৃভাষা, ঘৰত কথিত ভাষা, বিদ্যালয়ৰ মাধ্যম, মাতৃভাষা, অভিভাৱকৰ যোগাযোগৰ নম্বৰ, গাঁও নে চহৰ সেইটো দিব, উচ্চতা চেণ্টিমিটাৰত দিব, ওজন কিলোগ্ৰামত দিব, বিশেষভাৱে সক্ষমতাৰ স্থিতি হয়নে নহয়, যদিহে বিশেষভাৱে সক্ষম হয় তেন্তে সেই সক্ষমতাৰ প্ৰকাৰ এইকেইটাৰ ভিতৰত যিকোনো এটা দিব বা 2-3টাও হ'ব পাৰে। ঠিক তেনেধৰণেৰে তেজৰ গ্ৰুপ দিব লাগিব। ইয়াৰ পিছতে আহিব উপস্থিতিৰ আমাৰ যিটো শিক্ষাবৰ্ষ হ'ব সেই শিক্ষাবৰ্ষটোৰ ওপৰত দিব লাগিব। এতিয়া 2025 আৰু 2026ৰ যিটো শিক্ষাবৰ্ষ তাৰ ওপৰত ভিত্তি কৰি এয়া দিয়া হৈছে। তাত মুঠ উপস্থিতি আৰু মুঠ কাৰ্যদিনটো চাই ল'ব। তাৰপিছতে সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিমান দিন উপস্থিত আছে সেইটো দিব লাগিব। মুঠ কাৰ্যদিনত মোৰ আগৰ ভিডিঅ'টো চাই দুজনমান শিক্ষাগুৰুৱে মোক কৈছিল যে জানুৱাৰী মাহটো আমি কেনেধৰণেৰে দিব লাগিব, যিহেতু ঠাণ্ডাৰ বন্ধ পৰিছিলে। আৰু তেতিয়া মই তেখেতসকলক কৈছিলোঁ যে যদিহে চৰকাৰীভাৱে কিবা বন্ধ ঘোষণা কৰা হয় তেন্তে সেই দিনটো বাদ দি পেলাই আন দিনকেইটা ধৰি পেলাই যিটো কাৰ্যদিন ওলাব সেইটোৱে হ'ব মুঠ কাৰ্যদিন আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই সেই ছাত্ৰগৰাকী বা ছাত্ৰীগৰাকীৰ যিটো উপস্থিতি সেইটো চাই পেলাই তাত দিব লাগিব এটেণ্ডেঞ্চটো। তাৰপিছত সেই উপস্থিতিৰ শতাংশটো কেনেকৈ উলিয়াম বুলি এজন শিক্ষকে মোক সুধিছিল প্ৰশ্ন। তেতিয়া মই তেখেতক কথা দিছিলোঁ যে মই এইটো বিষয় জনাম, যদিও মই নিজৰ যেনেধৰণেৰে মই এই উপস্থিতিৰ শতাংশটো উলিয়াইছোঁ সেইটোহে মই ক'ব পাৰিম আৰু তাৰ ওপৰতো মই সৰুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। আশা কৰোঁ আপোনালোকে সেই ভিডিঅ'টো চাব। তাৰপিছতে উপস্থিতি যদি কম থাকে তাৰ কাৰণসমূহ ইয়াত এনেধৰণেৰে দি দিব লাগিব। তাৰ পৰা আকৌ মান নিৰূপণৰ পৰিমাপক আহিলে ৰুব্ৰিক্স, 1টা তৰা আমি কেতিয়া দিম, 2টা তৰা কেতিয়া দিম, 3টা তৰা কেতিয়া দিম, এইখিনি আগৰ বাৰৰ যিখন মই HPCৰ যিটো ভিডিঅ' আছিলে তাৰ ওপৰত মই সম্পূৰ্ণৰূপে এয়া বৰ্ণনা কৰিছোঁ, গতিকে আপোনালোকে চাই ল'ব বুলি আশা কৰিলোঁ। ঠিক তেনেধৰণেৰে এয়া 5টা ডমেইন থাকিব, 5টা ডমেইনৰ এয়া শাৰীৰিক বিকাশ, ফিজিকেল ডেভেলপমেণ্টৰ এইখিনি ঠিক তেনেধৰণেৰে এয়া তৰা দিব লাগিব, পূৰ কৰিব লাগিব। দ্বিতীয়তে সামাজিক আৱেগিক বিকাশৰ এইকেইটা ডমেইনৰ যিকেইটা দক্ষতা এইকেইটা দিয়া হৈছে তাৰ এগেইনষ্টত এয়া তৰা পূৰ কৰিব লাগিব। তাৰপিছতে সংজ্ঞাত্মক বিকাশ, এইটো হৈছে আমাৰ গণিতৰ আমাৰ ইয়াত যিকেইটা দক্ষতা আছে সেই দক্ষতাখিনি আমি কেনেধৰণেৰে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আহৰণ কৰিব পাৰিছে তাৰ ওপৰতে এই তৰাকেইটা পূৰ কৰিব লাগিব। এইখিনিতে এটা কথা ক'ম, ইয়াত 2টামান দক্ষতা আছে যিকেইটা দক্ষতা আমাৰ থাৰ্ড এছেছমেণ্টৰ পিছত আমি সেই দক্ষতাকেইটা স্পৰ্শ কৰিব পাৰিম। তেনেধৰণৰ এটা হৈছে কলি যোৱা আৰু নোযোৱা 2টা অংক বিশিষ্ট সংখ্যাৰ যোগ মূৰ্তভাৱে ছবিৰ জৰিয়তে আৰু প্ৰতীকীভাৱে কৰিব পাৰে। দুগৰাকীমান শিক্ষকে পুনৰ প্ৰশ্ন কৰিছিলে যে এই দক্ষতাটো আমি কেনেধৰণেৰে দিম। প্ৰথম আৰু দ্বিতীয়টোত যিহেতু এই দক্ষতাটো তেওঁলোকে আহৰণ কৰিব নোৱাৰে, সেইখিনি আমি কি কৰিম। ফাৰেষ্ট ষ্টুডেণ্ট সেইখিনি আপোনালোকে
কেনেধৰণেৰে সিহঁতি দক্ষতাটো আহৰণ কৰিব পাৰিছে সেইটো চাই ল'ব। আৰু এক্সেপশ্যনেলখিনিয়েতো 2টা বা 3টা ষ্টাৰ পাব পৰা যোগ্যই, কাৰণ তেওঁলোকে আগতেই সেইখিনি দক্ষতা আহৰণ কৰি লয়। তেনেধৰণেৰে শ্ল' লাৰ্ণাৰখিনিক আপোনালোকে এটা তৰাও দিব পাৰে বা আপোনালোকে নিদিবও পাৰে, কাৰণ নিদিলেও কিন্তু আপোনালোকে সেই নিদিয়াৰ কাৰণটো এক্সপ্লেনেশ্যনটো আপোনালোকে সাজু কৰি ৰাখিব লাগিব। আৰু যদিও আপোনালোকে পূৰ কৰে তেতিয়াও তাৰ এক্সপ্লেনেশ্যনটো সাজু কৰি ৰাখিব লাগিব। মই এই যিখন HPC দেখুৱাইছোঁ তাত সেই ছাত্ৰীগৰাকীয়ে 2টাকৈ তৰা লাভ কৰিছে, কাৰণ তাই প্ৰথম শ্ৰেণীতেই বহুতখিনি সংখ্যা জ্ঞান পাইছিলে আৰু দ্বিতীয় শ্ৰেণী অহাৰ পিছত তাই সেইখিনি কৰিব পাৰে। নিজস্বভাৱে নোৱাৰিলেও শিক্ষকৰ সহায়ত সেইখিনি দক্ষতা তাই আহৰণ কৰিব পাৰে, সেইবাবে তাইক 2টাকৈ তৰা দিয়া হৈছে। ঠিক তেনেধৰণেৰে আপোনালোকে উলিয়াই ল'ব কোনজন ছাত্ৰ বা কোনগৰাকী ছাত্ৰীয়ে সেই নিৰ্দিষ্ট দক্ষতাটো কেনেধৰণেৰে আহৰণ কৰিব পাৰিছে। আৰু যদিহে আপোনালোকে পূৰ নকৰোঁ বুলিও ভাবে তেতিয়াহ'লে তাৰ যিটো এক্সপ্লেনেশ্যন সেইটো আপোনালোকে সাজু কৰি ৰাখিব। ঠিক তেনেধৰণেৰে 4 নম্বৰটো আহিব ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1, মানে এইটো অসমীয়াৰ ওপৰত, অসমীয়া ভাষাটোৰ কোনখিনি দক্ষতাত কেনেধৰণেৰে আহৰণ কৰিব পাৰিছে। L2 ইংৰাজীৰ এইকেইটা হৈছে দক্ষতা, কেনেধৰণেৰে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে আহৰণ কৰিছে সেই ষ্টাৰটো দিব লাগিব। ঠিক তেনেধৰণেৰে নান্দনিক আৰু সাংস্কৃতিক বিকাশৰ এইখিনি মই আগৰ ক্লাছ 1ৰ HPCখনত খুব সুন্দৰকৈ বুজাই দিছোঁ। তাৰপিছতে আহিব মান নিৰূপণ, সমনীয়াৰ দ্বাৰা মান নিৰূপণ, মানে মোৰ বন্ধু, মানে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বন্ধু। পিতৃ মাতৃ অভিভাৱকৰ দ্বাৰা মান নিৰূপণ, মোৰ সন্তান, মানে মাক দেউতাক বা অভিভাৱকে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ওপৰত যিখিনি ক'ব সেইখিনি মাত্ৰ টিক মাৰ্ক কৰি যাব লাগে। যিহেতু এই HPCখন হৈছে 360 ডিগ্ৰীৰ পৰিমাপক, মানে নিজৰ ফালৰ পৰাও স্বমূল্যায়ন হ'ব, সমনীয়াৰ দ্বাৰাও হ'ব আৰু পিতৃ মাতৃ বা অভিভাৱকৰ দ্বাৰাও হ'ব। তাৰপিছতে এইখিনি আগৰখনত দেখুৱাৰ দৰে পূৰ কৰিব লাগে। ক্ষেত্ৰসমূহ তেনেধৰণেৰে যিকেইটা আমাৰ ডমেইন আছিল, ফিজিকেল, ছ'চিঅ' ইম'চনেল, কগনিটিভ, লেংগুৱেজ এণ্ড লিটাৰেচাৰ, L1, L2, এস্থেটিক এণ্ড কালচাৰেল ডেভেলপমেণ্ট, এই সকলোখিনিৰ ডমেইনৰ আমি যিখিনি ইয়াত দক্ষতা পাইছোঁ, দক্ষতাসমূহৰ যিকোনো এটা ইয়াত দিব লাগে। যিকোনো এটা মানে শিশুগৰাকীৰ সবলতা, মানে খুব ভাল, কোনটো দক্ষতা তেওঁ খুব ভালদৰে আহৰণ কৰিছে সেইটো লিখিব লাগিব। আৰু উন্নতিৰ দিশসমূহ, তেওঁ কোনকেইটা দিশত দুৰ্বল হৈ আছে, কোনকেইটা দক্ষতা অলপ কমকৈ আয়ত্ব কৰিব পাৰিছে সেইখিনি ইয়াত লিখিব লাগিব। যদি 3 ষ্টাৰ পোৱা শিশু আছে তেন্তেতো ভালেই, 3 ষ্টাৰটো ইয়াত লিখি দিব পাৰিব আৰু 1 ষ্টাৰটো ইয়াত দি দিব পাৰিব। আৰু যদি নাই 2 ষ্টাৰ আছে বা 2 ষ্টাৰৰ সংখ্যা অধিক হৈছে তেন্তে আপোনালোকে চাই ল'ব লাগিব তেওঁ কোনটোত দক্ষতাত বেছিকৈ পাৰ্গত আৰু ক'ত তেওঁৰ উন্নতিৰ প্ৰয়োজন আছে। এই 4 নম্বৰ মান নিৰূপণৰ পিছত এইটো পূৰ কৰিব লাগিব। তাৰপিছতে আহিলে এইটো, এই শেষৰ পৃষ্ঠাটো পুনৰবাৰ মোক কৈ দিবলৈ কৈছিলে ছাৰ বাইদেউসকলে, গতিকে মই আকৌ কৈ দিছোঁ। এই পৃষ্ঠাটোত মনত ৰাখিব 4 নম্বৰ মান নিৰূপণৰ শেষত সংজ্ঞাত্মক বিকাশ, মানে আমি ধৰি ল'ম নিউমাৰেচিৰ ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1 মাধ্যম বেলেগ বেলেগ হ'ব পাৰে। আমাৰ অসমীয়া মাধ্যমৰ বাবে অসমীয়া হ'ব, হিন্দী মাধ্যমৰ বিদ্যালয়ৰ বাবে হিন্দী হ'ব, ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বাবে ইংৰাজী হ'ব। সেই L1টো, লেংগুৱেজ 1টো, মানে ইয়াত আমাৰ কি হ'ব, নিউমাৰেচিৰ আৰু আমাৰ ইয়াত লিটাৰেচিৰ, এই দুটাৰ প্ৰথম এইফালে লিখিব লাগিব সংজ্ঞাত্মক বিকাশৰ কোনটো পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য, মানে কাৰিকুলাৰ গ'ল, কোনটো গ'ল তেখেতৰ আমি পৰীক্ষা কৰিছোঁ, আৰু সেই দক্ষতা বা দক্ষতাসমূহ, এটা দক্ষতাও আপুনি ল'ব পাৰে বা 2টা 3টাও ল'ব পাৰে, আৰু সেই দক্ষতা আহৰণ কেনেধৰণেৰে কৰিছে শিশুটোৱে সেইটো চাবলৈ আমি কি ক্ৰিয়াকলাপ কৰিছোঁ। পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য আমাৰ 13টা আছে, কাৰিকুলাৰ গ'লছ। 13টাৰ সংজ্ঞাত্মক বিকাশ, মানে কগনিটিভ বা ডেভেলপমেণ্ট বা বৌদ্ধিক বিকাশ, এইটোৰ আমাৰ 7 আৰু 8 নম্বৰ যিকেইটা পইণ্ট, সেইকেইটা পইণ্ট, 2টা পইণ্ট আমাৰ সংজ্ঞাত্মক বিকাশৰ লগত জড়িত, আৰু তাৰ লগত সেই 7 আৰু 8 নম্বৰ এই 2টা পইণ্টৰ লগত জড়িত যিখিনি দক্ষতা, তাৰ যিকোনো এটা ল'ব পাৰে, আৰু সেই এটাৰ ভিতৰত যিকেইটা দক্ষতা পৰিছে সেই তাৰ দক্ষতাসমূহ ইয়াত লিখি
কেনেধৰণেৰে পৰীক্ষা কৰিছে শিশুটিক, কেনেধৰণেৰে চাইছে, মান নিৰূপণ কৰিছে, সেই ক্ৰিয়াকলাপটো ইয়াত লিখি দিব লাগিব। এইটো লিখিবলৈ শিক্ষকৰ নিজস্ব যিটো টেকনিক থাকিব সেইটোহে ইয়াত লিখিব লাগিব। আপুনি কেনেধৰণেৰে শিশুটোৰ সেই দক্ষতা আহৰণ কৰাৰ ক্ষমতা, সেইটো আপুনি কেনেধৰণেৰে চাইছে, পৰীক্ষা কৰিছে, সেইটো আপুনি ইয়াত লিখিব লাগিব। আৰু সেই ক্ৰিয়াকলাপটো কৰাৰ পিছত শিশুটোৱে এটা তৰা পাইছে নে দুটা তৰা নে তিনিটা তৰা, সেইটো লিখিব লাগিব আৰু কিয় পাইছে লিখিব লাগিব। এইখিনি হৈ গ'ল নিউমেৰেচিৰ। আৰু এইটো হৈছে লিটাৰেচিৰ এটা পাৰ্ট। তাতো পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্য 9, 10, 11 এই তিনিটা লক্ষ্য। 9, 10, 11ৰ যিকোনো এটা লক্ষ্য ল'ব আপোনালোকে। দক্ষতা বা দক্ষতাসমূহৰ কোনটো দক্ষতা লৈছে সেইটো ল'ব, আৰু সেইটো পাবলৈ ক্ৰিয়াকলাপ কি কৰাইছে সেইটো ইয়াত লিখিব লাগিব। তাৰপিছতে সেই শিশুটোৱে সেই দক্ষতাটো আহৰণ কৰোঁতে এটা তৰা পাইছে নে দুটা তৰা নে তিনিটা তৰা, সেইটো আপোনালোকে তাত লিখি দিব লাগিব। এয়াই হৈছে এই শেষৰ পৃষ্ঠাটো কৰিবলগীয়া সেইখিনি। এতিয়া কথা আহিব যে আপোনালোকে আকৌ সেইটো প্ৰশ্ন কৰিব যে পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্যখিনি আমি ক'ত পাম। সেইখিনি আমি 2024 চনৰ যিখন FLNৰ আমাৰ ট্ৰেইনিঙৰ মডিউল আছিলে সেইখনতে আছে, পৃষ্ঠা নম্বৰ 19ত আপোনালোকে চাই ল'ব পাৰিব। তাৰপিছতে আপোনালোকে গুগলত ছাৰ্চ কৰিব পাৰিব, ইংলিছত পাই যাব কাৰিকুলাৰ গ'লছ বুলি, তাৰ পৰাও ল'ব পাৰিব। আৰু সেই দক্ষতাসমূহ আমি ইয়াৰ পৰা ল'ম। সংজ্ঞাত্মক বিকাশৰ আমি যিখিনি ইয়াত কৰাইছিলোঁ, দক্ষতাসমূহ চাইছিলোঁ মান নিৰূপণৰ ক্ষেত্ৰত, ইয়াৰ পৰা আমি ল'ম। যিকোনো এটা কাৰিকুলাৰ গ'লৰ যিকোনো এটা দক্ষতা আপোনালোকে লৈ ল'ব বা দুটাও ল'ব পাৰে। ঠিক তেনেধৰণেৰে ভাষাৰো ক্ষেত্ৰত তেনেধৰণেৰে আমি লৈ ল'ব লাগিব। পাঠ্যক্ৰম সম্পৰ্কীয় লক্ষ্যৰ 9, 10, 11ৰ যিকোনো এটা লৈ ল'ব। লক্ষ্য নম্বৰ 11টো বাৰু আমাৰ ইংৰাজীৰ ভাষা 2L2ৰ লগত জড়িত, গতিকে আমাৰ ভাষাৰ L1ৰ ক্ষেত্ৰত 9 আৰু 10 এই দুটাই প্ৰধানত আমি ল'ব লাগিব। সাংখ্যিকতাৰ আপোনাৰ আহি গ'ল 7 আৰু 8 নম্বৰ যিকেইটা গ'ল, আৰু ভাষা আৰু সাক্ষৰতাৰ বিকাশ L1ৰ 9 আৰু 10 এই 4টা কাৰিকুলাৰ গ'লৰ যিকোনো এটা এটা লৈ ল'ব। আৰু ইয়াত দক্ষতাৰ এটাও ল'ব পাৰে বা দুটাও তিনিটাও ল'ব পাৰে। সেইকেইটাৰ ইটোৰ লগত সিটোৰ অলপ মিল থাকিলে ভাল হয়, তেতিয়া তেওঁলোকৰ মান নিৰূপণ কৰিবলৈ সুবিধা হয়। তাৰপিছত এইখন পূৰ কৰি দিব। এয়াই আছিল দ্বিতীয় শ্ৰেণীৰ HPCখন। HPCখনৰ বিষয়ে বাকী মই সেই উপস্থিতিৰ যিটো পাৰ্চেণ্টেজ আছিলে সেইটো কেনেধৰণেৰে মই উলিয়াইছোঁ নিজে, সেইটো মই আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰি দিম। আশা কৰোঁ আপোনালোকে HPCখনৰ বিষয়ে সকলোখিনি ইতিমধ্যে গম পাইছে। শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে দ্বিতীয় শ্ৰেণীৰ HPCখন কেনেধৰণেৰে পূৰ কৰিব লাগে তাৰ বিষয়ে মই যিটো ভিডিঅ' এতিয়া বৰ্তমান প্ৰস্তুত কৰিলোঁ, যথেষ্টখিনি উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। ধন্যবাদ।